বিজেপি নগাঁও জিলা সংখ্যালঘু মৰ্চা বিজেপি ভাৰত মাতা কি নগাঁও জিলাৰ একেবাৰে উত্তৰ পাৰে আমি শেষ অঞ্চলত আহিছোঁ। ইমান দুৰ্গম ঠাই, ৰাস্তা ঘাট বুলিবলৈ নাই। 2 বজাৰ পৰা এতিয়া ৰাতি 7টা বজালৈকে এই মানুহসকলে বাট চাই আছে ভাৰতীয় জনতা পাৰ্টি আমাৰ বিষয়ববীয়াসকল আহিব, আমাক লগ কৰিব। তেওঁলোকে কিন্তু অপেক্ষা কৰি এই 7 বজালৈকে আছে। ইয়াৰ দ্বাৰাই প্ৰমাণ হয় যে আহি থকা দিনত এই অঞ্চলত তিনিটকীয়া আপোনাৰ অঞ্চলৰ 4টা পঞ্চায়তৰ মানুহ আহি ইয়াত উপস্থিত হৈছে। তেওঁলোকৰ যি আপোনাৰ মনৰ ভাৱ দেখা গৈছে, যি আগ্ৰহ দেখা গৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে কৰি থকা যি উন্নয়নমূলক কাম তাৰ প্ৰতি তেওঁলোকে পূৰা আপোনাৰ আস্থা ৰাখিছে আৰু এইবাৰ ADF আৰু কংগ্ৰেছক যে ইয়াৰ পৰা হাতাৰ কৰিব এইটো 100% আপোনাৰ নিশ্চিত। আজি আপুনি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে, কিয় যোগদান কৰিছোঁ? আমি খাজিমত ভোট দিম বুলি। খাদিমূলক ভোট দিব? খাজিমত ভোট দিম। খাদিমূলক চিনি পায় আপুনি? চিনি পাওঁ, লাঠিমাৰী মানুহ। লাঠিমাৰী মানুহ। আপোনালোকে আগতে কিহত ভোট দিছিলে? আগতেতো কংগ্ৰেছে দিছোঁ, হেৰি তালাচাবিত দিলোঁ। তালাচাবিত দিলে? এইবাৰ আপোনালোকে কংগ্ৰেছ বা তালাচাবিত নিদিয়ে? এতিয়া বুজি পাইছোঁ। এতিয়া বুজি পাইছে? এতিয়া বুজি পাইছোঁ। কি বুজি পাইছে? বুজি পাইছোঁ যে কংগ্ৰেছে কি কৰিছে আমি এতিয়া বুজি পাইছোঁ। এতিয়া বুজিছে? এইবাৰ আমিনো আজি আছিলে আৰু নিদিওঁ, সিটো আমাক একো কৰা নাই। একো কৰা নাই আমিনো আজি? নাই একো কৰা নাই। বিজেপি লাগে, এইবাৰ কি বিজেপি লাগে আপোনালোকৰ? বিজেপি লাগিব। তাকে প্ৰাৰ্থী নিদিয়ে কিয় চৰকাৰৰ ফালৰ পৰা? নিশ্চয় এবাৰ আমাৰ কমচে কম এটা অনুমান কৰিব পাৰি, যিমান আমি মিটিং কৰিছোঁ, যিমান সঁহাৰি পাইছোঁ, ৰাইজে সঁহাৰি পাইছোঁ, তাৰ পৰা এটা প্ৰমাণ হয় যে কমচে কম 50,000তকৈ অধিক ভোট লৈ এবাৰ আমাৰ বিজেপিৰ বিধায়ক জিকি যাব, আশা কৰিব পাৰি। আপুনি চাওক, এইটোতো ওপৰৰ নেতৃবৰ্গ যদি আমাক প্ৰাৰ্থিত্ব দিয়ে, যদি সুবিধা দিয়ে, নিশ্চয় চৰাঞ্চলৰ আমাৰ যিমান সমস্যা আছে তাৰ কাৰণে নিশ্চয় আমি যুঁজিব লাগিব। চৰকাৰৰ পৰা যেনেকৈ হওক আমাৰ মানুহৰ সমস্যাখিনি সমাধান কৰা আমাৰ মেইন উদ্দেশ্য থাকিব। চৰাঞ্চলত কৰিব পাৰিব? হয়, নিশ্চয়। চৰকাৰৰ ফালৰ পৰা যেতিয়া চৰকাৰৰ পক্ষত যেতিয়া বিধায়ক হ'ব, তাতো কোনো সন্দেহ নাথাকে যে আমাৰ সমস্যা সমাধান নহ'ব বুলি। তাৰ কাৰণ যেতিয়া চৰকাৰৰ পক্ষত এজন বিধায়ক থাকিব, ৰাস্তা ঘাটৰ সমস্যা সমাধান হ'ব, আমাৰ শিক্ষাৰ সমস্যা সমাধান হ'ব আৰু আমাৰ মাটিৰ সমস্যা নিশ্চয় সমাধান হ'ব, তাত কোনো সন্দেহ নাই। আমি আমাৰ চৰ চাপৰিৰ মানুহ আগৰ পৰা আমাৰ বিজেপিতে আছিল, কিন্তু আজিৰ মিটিঙৰ পৰা আমি চাইছোঁ যে আমাৰ চৰ চাপৰিৰ যিমান মাইনৰিটি মানুহ আছে সকলোৱে একমত হৈ বিজেপিত ভোট দিব। কাৰণ আমাৰ চৰ চাপৰি যে ইলেকশ্যন হৈ আছে একমাত্ৰ কংগ্ৰেছত ভোট দিয়াৰ কাৰণে ইলেকশ্যন হৈ আছে, কিন্তু এইবাৰ আমাৰ মাইনৰিটি মানুহে বুজি পাইছে যে আমাক বিজেপিত ভোট দিলে আমাৰ চৰ চাপৰি কেতিয়াও ইলেকশ্যন নহয়। আৰু আমি এই ক্ষেত্ৰত গোটেই অসমৰ আমাৰ মাইনৰিটি মানুহক আমি কৰজোৰে অনুৰোধ জনাওঁ যে আমি যদি একমত হৈ গোটেই মাইনৰিটি মানুহ বিজেপিত ভোট দিওঁ, আমাক কেতিয়াও ইলেকশ্যন নকৰে। দেখা গৈছে এই ইউডিএফত এইবাৰ আমি ভোট নিদিওঁ। আমাৰ গোটেই চৰ চাপৰিৰ মাইনৰিটি মানুহ যিমান আছে আমি এইবাৰ কংগ্ৰেছতো নিদিম, বিজেপি ইউডিএফতো ভোট নিদিম, বিজেপিত ভোট দিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।